ৰূপহীহাট সমষ্টিৰ ৰাইজৰ বাবে এক ভাল খবৰ। আজিৰে পৰা কেইবামাহ পূৰ্বে দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ তথা বৰ্তমানৰ দগাঁও আদৰ্শ চিকিৎসালয়ত কিছুমান সা সৰঞ্জামৰ অভাৱত ৰাইজৰ অভিযোগ আছিল চিকিৎসালয় এক্সৰে মেচিন আছে, কিন্তু কম্পিউটাৰ ছেট নাছিল, যাৰ ফলত বাহিৰত এক্সৰে কৰিব লগা হৈছিল। স্ত্ৰী আৰু প্ৰসূতিৰ বিশেষজ্ঞ ডক্টৰৰ অভাৱ, পৰ্যাপ্ত পৰিমাণৰ ডক্টৰৰ অভাৱ আদি বিভিন্ন ধৰণৰ অভিযোগ আছিল। তেতিয়া বিধানসভাৰ অধিৱেশন চলি আছিল। তেতিয়া ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়াক অৱগত কৰাত তেখেতে সেই সময়ত বিধানসভাত অভিযোগখিনি অৱগত কৰে, যাৰ বাবে যোৱাকালি অৰ্থাৎ 29/5/2025 তাৰিখে দগাঁও আদৰ্শ চিকিৎসালয়ত বিভিন্ন ধৰণৰ চিকিৎসালয়ৰ লগত জড়িত সা সৰঞ্জামসমূহ দিছে। সেয়েহে ৰূপহীহাটবাসী ৰাইজৰ হৈ আমি ধন্যবাদ জ্ঞাপন কৰোঁ। অনাগত দিনত আমাৰ অঞ্চলত এনেকৈ সামাজিক কামত তথা ৰাইজৰ কামত সহায় সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বিধায়ক নুৰুল হুদা ডাঙৰীয়া। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। দেখা গৈছে আমাৰ দগাঁও যি PHC আছিলে, পৰৱৰ্তী সময়ত দগাঁও আদৰ্শ চিকিৎসালয় হৈছে আৰু ইয়াত চিকিৎসালয়ত বহুত অভিযোগ আছিলে। অভিযোগ মানে বেলেগ অভিযোগ নহয়, কিছুমান বস্তুৰ অভাৱ আছিলে, যেনেকুৱা গাইনো ডক্টৰ নাই, আপোনাৰ হস্পিটেলখন বিল্ডিংটো আছিলে, এক্সৰে মেচিন দিছে, কম্পিউটাৰ ছেট নথকাৰ ফলত আপোনাৰ এক্সৰেখিনি কৰিব পৰা নাই, এনেকুৱা বহুত সা সৰঞ্জাম নাছিলে, গাইনো ডক্টৰ নাছিলে। আৰু তাৰপিছত মই দগাঁৱৰ যুৱক হিচাপে, সচেতন যুৱক হিচাপে মই নহয় আৰু বহুত মানুহ গৈছিলে, অভিযোগখিনি পাইছিলে। পোৱাৰ পিছত আমাৰ স্থানীয় বিধায়ক ৰূপহীহাট সমষ্টিৰ সন্মানীয় বিধায়ক নুৰুল চাহাবক মই বস্তুখিনি অৱগত কৰোঁ। আৰু ইয়াৰ পূৰ্বে মই হস্পিটেলত গৈ পেলাই বিচাৰিছিলোঁ, এডমিট পোৱা নাছিলোঁ। তাৰপিছত আমি গ্ৰেড 4ত এজন আপোনাৰ ষ্টাফ আছে, তেওঁ কৈ দিলোঁ যে আমাৰ হস্পিটেলত দেখা গৈছে এনেইতো বহুত ৰোগী হয় আৰু বিশেষকৈ এক্সৰে কৰিব বিচাৰে, এক্সৰে নকৰে। তাৰপিছত তেখেতে আমাক জনালে এক্সৰে মেচিনটো আছে আৰু আপোনাৰ হেৰিখিনি কম্পিউটাৰৰ ছেটবিলাক নাই বা বেলেগ বস্তু কিছুমান নাই, যাৰ ফলত আমি বাহিৰত কৰিব লগা হয়। আৰু সেই মৰ্মে আমি আপোনাক তেখেতৰ পৰা অৱগত হৈ পেলাই ৰূপহীহাট সমষ্টিৰ বিধায়ক মহোদয়ক অৱগত কৰোঁ। তেখেতে এছেম্বলিত তেতিয়া এছেম্বলি চলি আছিলে, এছেম্বলিত বস্তুখিনি অৱগত কৰে। অৱগত কৰাৰ পিছত যোৱাকালি শুনামতে আমাৰ দগাঁও PHCত বিভিন্ন ধৰণৰ বস্তু সা সৰঞ্জাম আহিছে, হস্পিটেলৰ লগত জড়িত বস্তুখিনি আহি পাইছে। আৰু সেয়ে আমি বিধায়ক মহোদয়ক, আমি ৰূপহীহাট সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয়ক আমি ধন্যবাদ জনাওঁ আৰু শুভেচ্ছা জনাওঁ যে এনেধৰণে ৰাইজৰ হকে সদায় কাম কৰি যাব। আমি আপোনাৰ লগত আছোঁ আৰু এনেধৰণে আপুনি যেনেধৰণে কথা কোৱাৰ লগে লগে আপুনি কামসমূহ কৰে, আমি সেইটো কৃতজ্ঞ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু আপোনাক অনাগত দিনত এনেধৰণে আমাৰ হস্পিটেলে হওক, ওচৰে যিমান সামাজিক কাম আছে আপুনি এনেকৈ আগবঢ়াই যাব। আৰু দগাঁওবাসীৰ হৈ আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ইয়াত কোনো দল বুলি কোনো কথা নাই, আমি সকলো ৰাইজৰ ফালৰ পৰা আপোনাক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। দেখা গৈছে আপোনালোকৰ হস্পিটেলত, মডেল দগাঁও আদৰ্শ চিকিৎসালয়ত কিছুমান বস্তুৰ আপোনাৰ অভাৱ আছিলে, যেনেকুৱা ধৰণে এক্সৰে মেচিন আছিলে, কিন্তু কম্পিউটাৰ ছেটৰ অভাৱ আছিলে। আৰু আপুনি 3 মাহ আগতে মোক জনাইছিলে যে ভাইজন এইখিনি বস্তু অভাৱ আছিলে আমাৰ হস্পিটেলত, বস্তুখিনি আছে কিন্তু কম্পিউটাৰ ছেট নোহোৱাৰ কাৰণে আমি এক্সৰেখিনি কৰিব পৰা নাই আৰু কিছুমান অভিযোগ দিছিলে। সেই মৰ্মে আমি বস্তুখিনি বিধায়ক মহোদয়ক জনাইছিলোঁ। আপুনি কি কয় এই বিষয়ে? 3-4 মাহমান আগত আমাৰ এই ওচৰৰ হস্পিটেলৰ ওচৰৰ যুৱক বন্ধু মোৰ ফাইজল 3-4 মাহমান আগতে খবৰ লৈছিলে এক্সৰে হয় নে নহয়। এক্সৰে মেচিন আছিলে, বাদ বাকী কম্পিউটাৰ ছেট বা যিমান ইনষ্ট্ৰুমেণ্ট আছিলে সেইকেইটা এভেইলেবল নাছিলে। তেখেতে নুৰুল হুদা ছাৰক MLA নুৰুল হুদা MLA ছাৰক জনাইছিলে। জনাৰ পিছত বৰ্তমান এই বস্তুকেইটা আহি পালে। সেই মৰ্মে আজি ফাইজল দাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে বিধায়ক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইয়াৰ লগতে আপুনি আৰু কেইটামান বিষয়ে আমাক অভাৱ কৈছিলে, হস্পিটেলৰ গাইনো ডক্টৰ নাই, আৰু কিছুমান অভিযোগ আছিলে, সেইখিনি কৈছিলে। আল্ট্ৰাচাউণ্ড মেচিন নাই, সেইখিনি বিধায়ক মহোদয়ে আমি সোনকালে যাতে যোগাৰ কৰিলে তাৰ পৰা অনুৰোধ থাকিল। এছেম্বলিত কুচনো কৰিছিলে, আজিৰ পৰা 3-4 মাহ আগতে কৰিছিলে। মাৰ্চৰ 4 তাৰিখে আপোনাৰ ওচৰত আহিছিলোঁ। হয়, এতিয়া আপুনি সেইখিনি যাতে অতি সোনকালে সেই অভাৱখিনি পূৰণ কৰি দিয়ে, তাৰ বাবে বিধায়ক মহোদয়ক ধন্যবাদ